হয়, আজিৰে পৰা আমাৰ ফকিৰাগেলাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰু প্ৰথম দিনাৰ কাৰ্যসূচী মতে আমাৰ পতাকা উত্তোলন, তাৰপিছত আছিলে শ্বহীদ তৰ্পণ। আজিৰ এই দুটা কাৰ্যসূচী, লগতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে আৰু খেল ধেমালি আছে। আজি নিশাৰ ভাগত একো নাই। আমাৰ শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলনৰ পিছতে আমাৰ ষ্টাৰ্ট হ'ব আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা। তাৰপিছত আমাৰ অলপ খেল ধেমালি আছে। খেল ধেমালিৰ পিছত আজি সন্ধিয়া আকৌ প্ৰগ্ৰাম। আমাৰ বিশেষ আকৰ্ষণ কওঁতে আমাৰতো যিবিলাক আমাৰ পাৰম্পৰিক আমাৰ বিহুত থাকে সেইখিনি নিয়ম নীতি, সেইখিনিতে বিহু পতা যাব। আৰু লগতে আমাৰ বিশেষ আকৰ্ষণ ক'ব গ'লে আমাৰ হুঁচৰি থাকে, মুকলি বিহু ডাঙৰকৈ কৰা যায়। তাৰপিছত আমাৰ এখন ডাঙৰকৈ শোভাযাত্ৰা হয়, সেইটো 27 তাৰিখে হ'ব, লাষ্ট দিনাখন। আৰু লাষ্ট দিনা আমাৰ 27 তাৰিখে সাংস্কৃতিক সন্ধিয়াত আমাৰ বিশেষ আকৰ্ষণ আপোনাৰ গুৱাহাটীৰ পৰা আমন্ত্ৰিত অতিথি আছে। তাৰপিছত গোলাঘাটৰ পৰা আমন্ত্ৰিত অতিথি আছে। আমাৰ 57তম ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহুৰ আজিৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, বিহুৰ পতাকা উত্তোলন, আৰু দ্বিতীয় কাৰ্য আছিলে স্মৃতি তৰ্পণ। ইতিমধ্যে দুটা কাৰ্যসূচীয়ে আমি সম্পন্ন কৰিলোঁ। এতিয়া আছে আমাৰ এই ল'ৰা ছোৱালীহঁতৰ খেল ধেমালি প্ৰতিযোগিতা। ইয়াৰ পিছতে আছে কবিতা আবৃত্তি, মুকলি কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা। অহাকালি আমাৰ প্ৰগ্ৰাম আছে ৰাতিপুৱা 11টা বজাত মুকলি বিহু প্ৰতিযোগিতা, আৰু সন্ধিয়া 6টা বজাত আছে বিহু কুঁৱৰী আৰু বিহু মইনা প্ৰতিযোগিতা। আৰু পৰহি অৰ্থাৎ 27 এপ্ৰিলত আছে আমাৰ ৰাতিপুৱা 11টা বজাত সাংস্কৃতিক শোভাযাত্ৰা, আৰু 2টা বজাৰ পৰা আছে আমাৰ বঁটা বিতৰণী। গতিকে আৰু 7টামান বজাত আমাৰ স্মৃতি তৰ্পণ স্মৰণিকা উন্মোচন কাৰ্যসূচী আছে। তাৰপিছতে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি। গতিকে এইকেইদিন একেলেঠাৰিয়ে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যিহেতু বিহুসূচী লোৱা হৈছে, গতিকে এইকেইদিন পৰম্পৰাগতভাৱে কাৰ্যসূচী চলি থাকিব। আৰু আমাৰ অহাকালি 7টামান বজাত আমাৰ সকলোৰে চিনাকিয়া, সকলোৰে শ্ৰদ্ধাৰ BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া আহিম বুলি আমাক কথা দিছে। গতিকে তেখেতক এই চেগতে আমি 57তম ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ এই 57 সংখ্যক ৰঙালী বিহুৰ মজিয়াৰ পৰা মই ফকিৰাগ্ৰাম অঞ্চলবাসী ৰাইজক আন্তৰিকভাৱে ধন্যবাদ জনাব খুজিছোঁ। এইকাৰণে যে প্ৰতি বছৰে আমাৰ বিহুৰ যিবোৰ কাৰ্যসূচী আমি ফকিৰাগ্ৰাম ৰাইজৰ সহায় আৰু সহযোগ আমি পূৰ্ণোদ্যমে লাভ কৰোঁ। তাৰ কাৰণে মই ফকিৰাগ্ৰাম অঞ্চলবাসী ৰাইজক পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চাওক, আজিৰ পৰা 3দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ফকিৰাগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত 3দিনীয়াকৈ কাৰ্যসূচী হাতত লোৱা হৈছে। আজি আমাৰ ইতিমধ্যে মানে শ্বহীদ তৰ্পণ আৰু পতাকা উত্তোলন হৈ গ'ল। ইয়াৰ পিছে
আজিয়ে মানে চিত্ৰাংকন প্ৰতিযোগিতা, কুইজ এইবিলাক আজি আছে আৰু খেল ধেমালি আছে। আৰু অহাকালি 26 এপ্ৰিল অহাকালি আমাৰ কি আছে, মুকলি বিহু প্ৰতিযোগিতা আছে। এই মুকলি বিহু আমাৰ গোটেই অসম ভিত্তিত হ'ব। আমাৰ সুদূৰ মংগলদৈৰ পৰা টীম আহিব, ইফালে আমাৰ সৰভোগৰ পৰা আহিব, ধুবুৰী আহিব, গৌৰীপুৰ আহিব, আমাৰ অভয়পুৰ আহিব আৰু ইফালে শুৱালকুছি আহিব। তো গোটেই অসম ভিত্তিত আমাৰ মুকলি বিহু প্ৰতিযোগিতা আছে। অহাকালি আমাৰ ঠিক 2টা বজাৰ লগে লগে আমাৰ মুকলি বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব। আৰু কালি মুকলি বিহুৰ লগতে বিহু মইনা বিহু গৰি প্ৰতিযোগিতাও আছে। আৰু পৰহি আমাৰ ৰাতিপুৱা 10 বজাত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে। এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন কলাকৃষ্টিৰ দলবিলাক থাকিব। আৰু আবেলি আমাৰ সন্ধিয়াৰ লগে লগে স্মৃতিগ্ৰন্থ উন্মোচন আছে। স্মৃতিগ্ৰন্থ উন্মোচনৰ পিছে আমাৰ যিটো সাংস্কৃতিক সন্ধিয়া, এই সাংস্কৃতিক সন্ধিয়াৰ প্ৰগ্ৰামটো আছে। আমাৰ এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমাৰ ময়ূৰী দত্ত আমাৰ মেইন ছিংগাৰ হিচাপে থাকিব। আৰু তাৰ লগতে গোলাঘাটৰ পৰা আমন্ত্ৰিত আমাৰ দুলু গগৈ ডাঙৰীয়া, এখেতো বহুত ভাল ছিংগাৰ, ময়ূৰী দত্ত বহুত ভাল ছিংগাৰ। দুলু গগৈ আৰু ময়ূৰী দত্ত থাকিব। সংখ্যক প্ৰগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপনৰ বাকৰিৰ পৰাই মই সমগ্ৰ ৰাইজলৈ বিহুৰ অলক যাচিছোঁ, বিচুৱা তথা ৰংজালী বৈশাগুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আমাৰ স্মৃতিগ্ৰন্থ সম্পাদক হিচাপে তথা আমি দুজন সম্পাদক আছোঁ, অভিজিত নাৰায়ণদেৱ আৰু মই নিজে আছোঁ। আমি আমাৰ এই অঞ্চলৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাল লেখক লেখিকাৰ লিখনিসমূহ আমি একত্ৰিতকৰণ কৰি ছপাশালত আমাৰ কাম কাজ কৰি ছপা কৰি উলিয়াইছোঁ। আৰু এইটো আমাৰ ঠিক 27 তাৰিখ আমাৰ যেতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া উন্মোচন হ'ব, তাৰ প্ৰাক মুহূৰ্তত আমি এইটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিম। ইতিমধ্যে আমাৰ উন্মোচক হিচাপে থাকিব প্ৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ অধ্যক্ষা মহোদয়। মই আশা ৰাখিছোঁ আমাৰ যিখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব, এই স্মৃতিগ্ৰন্থখন আমাৰ সমাজত যথেষ্টখিনি প্ৰভাৱ পেলাব। আৰু আমাৰ স্মৃতিগ্ৰন্থ পেপাৰখনে আমাৰ প্ৰগ্ৰাম ৰঙালী বিহু উদযাপন সমিতিৰ এক ঐতিহ্য বহন কৰি আহি আছে। ই আমাৰ এক লিখিত দলিল আৰু ইয়াৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিভাৰ বিকাশ হৈ আছে। আমাৰ সংস্কৃতিৰ প্ৰতি আমাৰ চিনাকি বাঢ়ি গৈ আছে। আমি সমন্বয় কৰিবলৈ সক্ষম হৈছোঁ। আৰু সংখ্যক প্ৰগ্ৰাম আঞ্চলিক ৰঙালী বিহু উদযাপনৰ বাকৰিৰ পৰাই মই সমগ্ৰ ৰাইজলৈ বিহুৰ অলক যাচিছোঁ, বিচুৱা তথা ৰংজালী বৈশাগুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই আমাৰ স্মৃতিগ্ৰন্থ সম্পাদক হিচাপে তথা আমি দুজন সম্পাদক আছোঁ, অভিজিত নাৰায়ণদেৱ আৰু মই নিজে আছোঁ। আমি আমাৰ এই অঞ্চলৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাল লেখক লেখিকাৰ লিখনিসমূহ আমি একত্ৰিতকৰণ কৰি ছপাশালত আমাৰ কাম কাজ কৰি ছপা কৰি উলিয়াইছোঁ। আৰু এইটো আমাৰ ঠিক 27 তাৰিখ আমাৰ যেতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া উন্মোচন হ'ব, তাৰ প্ৰাক মুহূৰ্তত আমি এইটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিম। ইতিমধ্যে আমাৰ উন্মোচক হিচাপে থাকিব প্ৰগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ অধ্যক্ষা মহোদয়। মই আশা ৰাখিছোঁ আমাৰ যিখন স্মৃতিগ্ৰন্থ উন্মোচন হ'ব, এই স্মৃতিগ্ৰন্থখন আমাৰ সমাজত যথেষ্টখিনি প্ৰভাৱ পেলাব। আৰু আমাৰ স্মৃতিগ্ৰন্থ পেপাৰখনে আমাৰ প্ৰগ্ৰাম ৰঙালী বিহু উদযাপন সমিতিৰ এক ঐতিহ্য বহন কৰি আহি আছে। ই আমাৰ এক লিখিত দলিল আৰু ইয়াৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিভাৰ বিকাশ হৈ আছে। আমাৰ সংস্কৃতিৰ প্ৰতি আমাৰ চিনাকি বাঢ়ি গৈ আছে। আমি সমন্বয় কৰিবলৈ সক্ষম হৈছোঁ। আৰু